লালি নহয় এইটো আপোনাৰ নগাঁৱৰ পৰা আহে নগাঁৱৰ পৰা iya maling sir bukan আৰু আপুনি নাজানো বুলি কৈছে কিমান দিনৰ পৰা বিকিছে কেনেকৈ আপোনাৰ দোকানত আপোনাৰ জমিনত থকা আপুনি ভাড়াতীয়া দোকানত কেনেকৈ মদ ওলাইছে আপুনি বিকা নাই আপোনাৰ চোতালত থাকি মদ যে এনেকৈ ওলাইছে এইবোৰ ৱাইন শ্বপৰ পৰা অনা মাল বিয়েৰ ওলাইছে এইবোৰ আপুনি নিবিকে কোনে বিকে কি নাম আপোনাৰ কি নাম আপোনাৰ নাম কি নাম আপোনাৰ কি লিখে এতিয়া 3 বছৰমান হৈছে মানে অলপ অলপ বনাম বেলেগৰ লেখীয়া এগাল নবনাও আজি বনাইছিলে নাই আজি বনাবলৈ লৈছিলোঁ তো ল'ৰাটো আহি পেলাই কৈছে মা পুলিচ সোমাইছে যে গোটেইকেইটা পেলাই দে এনেও বদনাম তেনেও বদনাম হ'ব বুলি ল'ৰাটো আহি পেলাই ক'লে যে মই চব পেলাই দিলোঁ এটা পেলাই দিলে বনোৱা বাচনবিলাক কি কৰিলে বনোৱা বাচনকেইটা এইটোৱে দানা সিজাওঁ ইয়াতে বনাই কিমান মানুহক খুৱাই সদায় মানে 4-5 জন আহে সুধিও ল'ব মানুহ আমাৰ ঘৰত মানুহ বেছি নাই আপোনাক গুৰটো কোনে দিয়ে মোহন দোকানী কি দোকানী কি নাম মোহন দোকানী তাৰ ঘৰ ক'ত এইটো দোকানটো এইখিনি रोड में आप आइए ভিজিট কৰিছে যথেষ্ট সংখ্যক চুলাই মদ আৰু বিলাতী সুৰা পাইছে কি ক'ব আপুনি যিহেতু এই অঞ্চলৰ আপুনি যথেষ্ট প্ৰতিনিধিত্ব কৰি আছে আচলতে দুখৰ কথা মাদক দ্ৰব্য সেৱন কৰা বস্তুটোৱে হৈছে তাৰমানে এতিয়া আমাৰ চাহ বাগিচা অঞ্চলত বেছি হৈছে দিনকে দিনে তাৰমানে বৃদ্ধি পাইছে বৃদ্ধি পোৱাৰ ফলত মানুহ মৃত্যুমুখত পৰিছে আৰু দুৰ্বল হৈছে আৰু তেওঁলোকে শৰীৰত মানে এটা পাৱাৰ নাইকিয়া হৈছে কাম কৰিবৰ কাৰণে আৰু দিনকে দিনে মাদক দ্ৰব্যৰ ফলত আমাৰ শিক্ষাৰ অভাৱটো বেছি হৈছে আৰু এনেকুৱা হৈছে যে চাহ জনগোষ্ঠী এলেকাবিলাকত আমি সদায় দেখি পাওঁ যে এদিন কেতিয়াবা আবকাৰী আহি পিনি ভুমুকি মাৰি তাৰমানে নিৰ্মূল কৰাটো আমি সেইটো নিবিচাৰোঁ আমি এটা ছাবজেক্ট হিচাপে 3 দিনীয়া মানে এটা শুকুৰ শনি দেও 3 দিনীয়া মানে আমাৰ মানে যি ছাবজেক্ট হিচাপে তেওঁলোকে ল'ব লাগে আৰু এই মাদক দ্ৰব্য মানে যিটো নেকি আমাৰ চাহ বাগিচা অঞ্চলত গুড় হওক আৰু যিটো আমাৰ চুলাই হওক বিলাতী সুৰা হওক যিটো অবৈধভাৱে আমাৰ চাহ বাগিচা অঞ্চলত চলি আছে সেইটো নিৰ্মূল কৰিবৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যাতে বিভিন্ন ধৰণৰ পদক্ষেপবিলাক চাহ জনগোষ্ঠীৰ উন্নয়নমূলক কামবিলাক আপুনি কৰি আছে এইটো যাতে আমি মাদক দ্ৰব্যৰ ফলত যাতে 3 দিনীয়া চাহ বাগিচা অঞ্চলত ভিজিট এক্সাইজ ডিপাৰ্টমেণ্টক যাতে আপুনি দিয়ে আৰু এই মাদক দ্ৰব্য নিৰ্মূল কৰি আমাৰ চাহ জনগোষ্ঠী এলেকাবিলাকত যাতে এটা সুস্থ সমাজ গঢ়িবৰ কাৰণে আপুনি সহায় কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ মৃত্যু হৈছে তাৰপিছতে আজি আপোনালোকে যি অভিযান চলালে এই অভিযান কালত আপোনালোকে কিমান ধৰণৰ মাদক দ্ৰব্যৰ চুলাই মদ আপোনালোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি খবৰ পালোঁ খবৰ পাই আমি আহিলোঁ সকলোৱে এতিয়া গোটেইকেইটা ঘৰতে আমি প্ৰচেষ্টা চলাই আছোঁ ক'ত কি আছে বিচাৰি উলিয়াব লাগিব এতিয়া ইনকুৱাৰী ষ্টেজতে আছে ইনকুৱাৰী ষ্টেজত আমি এখেতসকলৰ ঘৰত পোৱা গৈছে কি পাইছে সেইখিনি মই ডিটেইলছত নাযাওঁ চিৰিয়েল লিষ্ট বনোৱা হৈ গৈছে সেইখিনি পোৱা গৈছে গতিকে এইটো এতিয়া প্ৰচেষ্টাটো চলি থাকিব কাৰণ আমি খবৰ পাইছোঁ যে হয়তো দিনত নকৰি গধূলি তেওঁলোকে বস্তুটো মনে মনে আনে ৰাতি বা তেনেকুৱা এটা চলি থাকে বুলি মোক এতিয়া কোনোবাই খবৰ দিছে যে বাইদেউ আপোনালোক আহি যোৱাৰ পিছত তেওঁলোকে খবৰ ৰাখে তাৰ পিছত আহি যায় বস্তু লৈ আনে গতিকে তেনেকুৱা হৈ থাকিলে আমি পুলিচ আমি আমাৰ চাৰ্কেল অফিচাৰ ছাৰ আছে সকলোৱে মিলি আমি ভেৰি চুন আমি এটা প্লেন এটা বনাম আৰু যিমানখিনি পাৰোঁ আমি একেবাৰে এইটো অবৈধ এই বস্তু একেবাৰে বন্ধ কৰিব আমি চেষ্টা কৰিম ইয়াতে